গাইজ ঘৰতে বহি আমেৰিকা জাপান লণ্ডন চাইনাৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ হৈ আপোনালোকে কাম কৰিব পাৰিব আৰু প্ৰত্যেক মাহে ঘটিব পাৰিব 30-40-50,000 টকা হয় দিয়ক কিন্তু ইমান সহজো নহয় ৰ'ব গাইজ মই আহিছোঁ গুৱাহাটীৰ ডাউনটাউনত থকা উইবো টেপ নামৰ এটা কোম্পানীত যিটো কোম্পানীয়ে আপোনালোকক ডিজিটেল মাৰ্কেটিং আৰু ৱেবছাইট ডেভেলপমেণ্টৰ ওপৰত শিক্ষা প্ৰদান কৰে বুজি পাইছেনে যাৰ জৰিয়তে আপোনালোকে আমেৰিকা লণ্ডন জাপান ডুবাই বাহিৰৰ বিভিন্ন কোম্পানীৰ ৱেবছাইটবিলাক ডেভেলপ কৰি ডিজিটেল মাৰ্কেটিঙৰ কাম কৰি প্ৰত্যেক মাহে 30-40-50,000 পৰা লাখ টকালৈকে ইনকাম কৰিব পাৰিব হয় দিয়ক আজিকালিতো ডিজিটেল মাৰ্কেটিঙৰ যুগ আপোনালোক সকলোৱে জানেই না তো আহকচোন কেনেকৈ তেওঁলোকে শিকায় সম্পূৰ্ণ তথ্য আজিৰ এই ভিডিঅ'টোত দিওঁ তো কিছুমান ষ্টুডেণ্টে এতিয়া কাম কৰি আছে তো কি কাম কৰি আছে মই দেখাই দিওঁ ৰ'ব চাওক এওঁ কিবা কিবি কৰি আছে এইবোৰ দেখিছে এইবোৰ চাওক কিবা কিবি লিখা আছে কিবা লিখা আছে মই গম পোৱা নাই ভাই কি কৰি আছা তুমি এইবোৰ এটা ৱেবছাইট বিল্ড কৰি আছো ৱেবছাইটৰ নাম হৈছে অলা দেখাই দিব পাৰে আপুনি ডিজাইনিঙৰ ওপৰত কাম চলি আছে এতিয়া তো চাওক এইবোৰ কিবা অলা নামৰ এটা ৱেবছাইট তেওঁলোকে ডিজাইন কৰি আছে তো ডিজাইন তাৰ ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ চাওক আৰু এই কম্পিউটাৰটোত এখন ৰেষ্টুৰেণ্টৰ ৱেবছাইট বনাই আছে চাওক কিবা কৃতুংগা ৰেষ্টুৰেণ্ট বুলি আৰু ৰেষ্টুৰেণ্টখন ক'ৰ হয় অষ্ট্ৰেলিয়াৰ হয় এখন অষ্ট্ৰেলিয়া চাওক অষ্ট্ৰেলিয়াত ৰেষ্টুৰেণ্টত খানা বেছি আছে আৰু তাৰ ৱেবছাইট বনি আছে আমাৰ অসমৰ গুৱাহাটীত চাওক ইয়াকে কয় ডেভেলপমেণ্ট আৰু এইফালে এই লেপটপটোত এটা ইউকেৰ কিবা এটা কোম্পানী কিবা প্ৰপাৰ্টি মেনেজমেণ্টৰ কোম্পানী এটাৰ ৱেবছাইট বনাইছে তেওঁলোকে মই দেখাই আছোঁ ৰ'ব ৱেবছাইটটো তো চাওক ছুইফ্ট হেভেন প্ৰপাৰ্টি মেনেজমেণ্ট বুলি এটা কিবা কোম্পানী হয় তেওঁলোকৰ এইটো ৱেবছাইট আৰু এই ৱেবছাইটটো বনাইছে এই ভাই হয় তুমি বনাইছা নেকি আচ্ছা গম পাইছে চাওক মানে ক'ৰ ইউকে আৰু ক'ৰ গুৱাহাটী ইউকেৰ কোম্পানী ৱেবছাইট বনি আছে আমাৰ অসমত আৰু এই কামটো আপোনালোকেও কৰিব পাৰিব খালি ট্ৰেইনিংটো লৈ লওক ইয়াত আহক তলত আহি ফোন নম্বৰ ফোন কৰক গম পাই যাব আৰু ইয়াত তন্ময় ভাই আছে আৰু তন্ময় চাওক ডুবাইৰ কিবা ৱেবছাইট এটা বনাই আছে কিবা কোম্পানী আৰু এইবিলাক দেখিছে এইবিলাক পুৰা এইবিলাক আছে দেখিছে চাওক হাবিবি টাইপ মানুহ আছে তো ডুবাইৰ কিবা কোম্পানী তেওঁলোকে ৱেবছাইট বনাই আছে চাওক ডুবাই ইউকে লণ্ডন য'ৰ আপুনি নাম কওক চবৰে ইয়াতে কাম চলে বুলি ক'ব লাগিব মানে চাওক আজিকালি ব্যৱসায়টো ৱেবছাইট এটাৰ প্ৰয়োজন হয় ন কাৰণ ব্যৱসায়টোৰ গোটেই ইনফৰমেশ্যনখিনি আপোনালোকে ৱেবছাইটৰ জৰিয়তে মানুহৰ মাজলৈ লৈ যায় গতিকে সেই ৱেবছাইটটো বনাবৰ কাৰণে যিটো প্লেটফৰ্ম লাগে সেই প্লেটফৰ্মটোৱে তেওঁলোকে বিল্ড কৰি আছে আৰু এয়া আছে উমা তো উমা ইয়াৰে ষ্টুডেণ্ট হয় তুমি কি প্ৰেক্টিছ কৰি আছা এতিয়া ভিডিঅ' এডিটিং প্ৰেক্টিছ কৰি আছোঁ ভিডিঅ' এডিটিং কৰি আছা ন অ'কে তো চাওক এইফালে দেখিছে এই গ্ৰীণ স্ক্ৰীণত ভিডিঅ' বনাই পেলাই পুৰা এডিটিঙৰ কাম চলি আছে দেখিছে আৰু এইফালে আমাৰ ফুকন ভাই আছে ফুকন ভাই লিখি আছে চাওক এইবোৰ কিবা কিবি দেখিছে এইবোৰ হৈ গ'ল স্ক্ৰিপ্ট ন ভাই স্ক্ৰিপ্ট মানে চাওক এটা ভিডিঅ' বনাব যাওঁতে বা এটা ৰিলছ বনাব যাওঁতে স্ক্ৰিপ্টৰ প্ৰয়োজন হয় তো এই স্ক্ৰিপ্টটো তেওঁ লিখি আছে মানে চাওক ডিজিটেল মাৰ্কেটিং বুলি ক'লে প্ৰত্যেকটো বস্তু ইনক্লুড হৈ যায় আপোনাৰ স্ক্ৰিপ্টৰ পৰা আদি কৰি শ্বুট কৰাৰ পৰা আদি কৰি এডিটিঙৰ পৰা আদি কৰি এভৰিথিং নহয় জানো তো প্ৰত্যেকটো বস্তুৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে বেলেগ বেলেগ ব্যক্তি আছে তেওঁলোকে প্ৰত্যেকটো বস্তু টু দা পইণ্ট টু পইণ্ট আপোনালোকক শিকায় মানে আৰু এইবোৰ ক্লাছৰুমতে সেই কোৰ্চবিলাক শিকাই আছে চাওক ডিজিটেল মাৰ্কেটিং হওক ৱেব ডেভেলপমেণ্ট হওক এই বস্তুবিলাক আৰু এয়া যে দেখিছে দাদা এই দাদাই এই ইনষ্টিটিউটখনৰ অ'নাৰ হয় আৰু আহক এতিয়া দাদাৰ লগত কথা পাতি চাওঁ কেনেকুৱা কি আছে মানে আহক দাদা ইয়াতে ইনষ্টিটিউটত আপোনালোকে কেনেকুৱা ধৰণৰ কি প্ৰভাইড কৰে আৰু আপুনি মানে এই ফিল্ডটোত কেনেধৰণে আহিলে কওক না অলপ আচ্ছা প্ৰথমতে মই নিজৰ বিষয়ে কওঁ মোৰ নাম পৱন ভূঞা আৰু মই 2009ৰ পৰাই ৱেব ডেভেলপমেণ্ট আৰু ডিজিটেল মাৰ্কেটিং ফিল্ডত এছ'চিয়েট হৈ আছোঁ খালি অসমেই নহয় অসমৰ বাহিৰত ভাৰতৰ বাহিৰত ইনফেক্ট অষ্ট্ৰেলিয়া ডুবাই ছিংগাপুৰ US UK প্ৰায়ভাগ আমি দেশতেই ছাৰ্ভিচ অফাৰ কৰি আহিছোঁ লাষ্ট 12-13 বছৰ দিন আৰু এই গোটেই জাৰ্ণিটোত আমাক যেতিয়া মেন পাৱাৰৰ দৰকাৰ হ'ল আমি যেতিয়া অসমত বিচাৰিলোঁ ভাল ৱেব ডেভেলপাৰ বা ডিজিটেল মাৰ্কেটাৰ মোবাইল এপ্লিকেশ্যন ডেভেলপাৰ তেতিয়া ইয়াত এইটো বহুত চেলেঞ্জিং বস্তু হৈ গ'ল ট্ৰেইন মেন পাৱাৰ পোৱাটো এটা বহুত চেলেঞ্জিং এটা টাস্ক হ'ল আমি সেইকাৰণে এটা ট্ৰায়েল বেচিছত 2019ত আমি এটা কোচিং টাইপ নট একজেক্টলি কোচিং আমি জাষ্ট ট্ৰায়েল বেচিছত কেইজনমান ল'ৰা ছোৱালীক শিকোৱা আৰম্ভ কৰিলোঁ আৰু দেখিলোঁ যে ইয়াৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ প্ৰতিভা আছে স্কিলখিনি ফটককৈ ইয়াতে আমাৰ একুৱাৰ কৰি ল'ব পাৰে আৰু লাহে লাহে আমি ট্ৰায়েল বেচিছত কৰি থকা এই প্ৰগ্ৰেমটোৱে এটা সময়ত উইবটেপ একাডেমি নামত চেঞ্জ হৈ গ'ল অসম গভৰ্ণমেণ্টে আমাক ইনকিউবেট কৰিলে আছাম ষ্টাৰ্টআপৰ পৰা আমি ইনকিউবেশ্যন পালোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাও আমি ইনকিউবেশ্যন পালোঁ ৰিকগনিশ্যন পালোঁ চৰি আৰু এতিয়া আমি ইয়াত ৱেব ডেভেলপমেণ্ট আৰু ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ অফাৰ কৰি আছোঁ উইথ 100% জব গেৰেণ্টি যোনে জব কৰিম বুলি ভাবে আৰু কোনোবাই বুলি ভাবিছে মই জব নকৰোঁ মই ফ্ৰীলান্সিং কৰিম তেতিয়া ডমেষ্টিক মাৰ্কেটত মানে ইণ্ডিয়াৰ ভিতৰত যোনে ফ্ৰীলান্সিং কৰিব পাৰে তেওঁলোকৰ কাৰণেও ছেপাৰেট আমি ট্ৰেইনিং প্ৰভাইড কৰোঁ আৰু কোনোবাই বিচাৰিছে যে মই অষ্ট্ৰেলিয়া বা USত মই ফ্ৰীলান্সিং কৰিম সেইটো ইনফেক্ট এটা বেছি লুক্ৰেটিভ কেৰিয়াৰ হয় কাৰণ আমি ভাৰতৰ যদি সাউথৰ ফালে চাওঁ বা আমি ৱেষ্টৰ ফালে চাওঁ মেক্সিমাম ল'ৰা ছোৱালী
ইণ্টাৰনেশ্যনেল ফ্ৰিলান্সিঙত বেছি ফ'কাছ কৰে কাৰণ যদি আমি $1 যদি আমি ইউএছৰ পৰা পাওঁ আমি অসম পাওঁতে বা আমাৰ ভাৰতৰ যিটো বেংক একাউণ্ট আছে সেইটো সোমাওঁতে $80 হয় মানে আৰ্নিংটো বেছি হয় ন বাহিৰত কামটো কৰিলে যদি মই $1000 এটা বাহিৰত ইনকাম কৰোঁ সেইটো ইয়াতে ইনটু 80 হয় আমাৰ বেংক একাউণ্টত সেইটো এটা বেছি লুক্ৰেটিভ চ' ৱেব ডেভেলপমেণ্ট আৰু ডিজিটেল মাৰ্কেটিঙৰ এই দুইটা কোৰ্চ অফাৰ কৰি যদি কোনোবাই জব কৰিব বিচাৰিছে জব আমাৰ ফালৰ পৰা 100% গেৰেণ্টিড থাকে আৰু কোনোবাই ইণ্টাৰনেশ্যনেল বা ডমেষ্টিক ফ্ৰিলান্সিং কৰিব বিচাৰিছে তাৰ ওপৰতো আমি ট্ৰেইনিং প্ৰভাইড কৰি তেওঁলোকক ভেৰিফাইড ফ্ৰিলান্সাৰ্ছ বনাওঁ অ'কে আৰু দাদা বহুত মানুহে নাজানে ৱেব ডেভেলপমেণ্টটো কি হয় মানে একচুৱেলি কি হয় মানে থ্ৰুতে কওকচোন বস্তুটো যিকোনো এটা নতুন অৰ্গেনাইজেশ্যন এটা বা বিজনেছ এটা কোম্পানী এটা যদি নতুনকৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ গোটেই ইনফৰ্মেশ্যনখিনি আগতে আমাৰ বুকলেট এখনত আছিলে আজিকালি যিহেতু মানুহৰ তাত টাইম নাই আৰু চবে মোবাইল ইউজ কৰে এই গোটেইখিনি ইনফৰ্মেশ্যন আজিকালি আমি অনলাইনে বিচাৰি উলিয়াব পাৰোঁ আৰু ক'ত থাকে এইখিনি ইনফৰ্মেশ্যন সেই কোম্পানীটোৰ এটা ৱেবছাইটত থাকে এতিয়া ৱেব ডিজাইনিং কোৰ্চ কৰি বা ৱেব ডেভেলপাৰ এজনে এটা কোম্পানীৰ বা এটা অৰ্গেনাইজেশ্যনৰ ৱেবছাইটটো ডিজাইন কৰি দিয়ে ডেভেলপ কৰে য'ত সেই অৰ্গেনাইজেশ্যনটোৰ বিষয়ে গোটেইখিনি ইনফৰ্মেশ্যন এটা ৱেবছাইটত এভেইলেবল কৰি দিয়ে সেইটো পইণ্ট নম্বৰ 1 সেইটো আমি ডিজাইন বুলি কওঁ যিটো মই অলপ আগে দেখাইছিলোঁ আপোনালোকক যে এটা এই ল'ৰাজন যে কৰি যে আছিলে চ' নেক্সট হৈছে ৱেব ডেভেলপমেণ্টৰ পাৰ্ট এতিয়া ছাপ'জ মই যদি আজিৰ তাৰিখত এখন বাইক কিনিব যাওঁ বা এখন গাড়ী কিনিব যাওঁ ইনকুৱাৰী কৰাৰ লগে লগে তেওঁলোকে এটা কম্পিউটাৰত কিবা এটা এণ্ট্ৰি কৰি দিয়ে নটিচ কৰিছোনে আমি আৰু এণ্ট্ৰি ক'ড কৰিছে তেওঁলোকে এটা ছফ্টৱেৰত এণ্ট্ৰি কৰিছে সেইটো আমি ERP বুলি কওঁ এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিং ছফ্টৱেৰ চ' ডিজাইনিঙৰ পিছত আহে আমাৰ ছফ্টৱেৰছখিনি ডেভেলপমেণ্ট পাৰ্টটো আহি যায় য'ত গোটেই অৰ্গেনাইজেশ্যনটো ষ্ট্ৰীমলাইন কৰাৰ কাৰণে আগতে কাগজে কলমে চব অপাৰেশ্যন হৈছিলে আজিকালি ইনফেক্ট আমি DTOটো যদি চাওঁ তেতিয়া DTOৰ গোটেই কামবোৰ অনলাইন হৈ চব অনলাইন হৈ গ'ল অনলাইন যিটো হৈছে সেইটো ৱেব ডেভেলপমেণ্ট মানে যিটো অনলাইনত গৈ পেলাই যে কাম কৰে আপোনালোকে যে যায় অনলাইনত গৈ কাম যে কৰে সেই যোনটো প্লেটফৰ্মত কাম কৰে ন সেই বস্তুটোৱে আচলতে ডেভেলপমেণ্ট আৰু সেই বস্তুটো বনাবৰ কাৰণে দাদাহঁতে ট্ৰেইনিং দিয়ে মানে বুজি পাইছেনে এতিয়া কোনোবাই যদি সেই বস্তুটো ইচ্ছা কৰিছে মানে শিকিবৰ কাৰণে তো দাদাহঁতক তাত কণ্টেক্ট কৰিলে আপোনালোকক শিকিব পাৰিব দাদাহঁতে কোৰ্চ অফাৰ কৰে নহয় জানো যেনেকুৱা আমি আৰু এটা এক্সাম্পল দিওঁ ছাপ'জ আমি কলেজ এখনত আজিকালি এডমিশ্যন ল'ব গ'লে বা আমি ফৰ্ম ফিল আপ কৰিব গ'লে আগতে অফলাইন আছিলে আজিকালি আমি এটা ৱেবছাইটত গৈ উঠি আমাৰ নাম ঠিকনা মাৰ্কছ প্ৰিভিয়াছ মাৰ্কছ দিব লাগে সেইটো কলেজ মেনেজমেণ্ট চিষ্টেম বুলি কয় সেইটো ৱেব ডেভেলপমেণ্ট যোনে কোৰ্চটো কৰে তেওঁলোকে তেনেকুৱা কলেজ মেনেজমেণ্ট ছফ্টৱেৰ বনাব পাৰে আৰু তেনেকুৱা একোটা ছফ্টৱেৰৰ কষ্টিং মাৰ্কেটত 1.5 লাখৰ পৰা 5 লাখ মানলৈকে আৰু সেই ছফ্টৱেৰটো বনোৱাৰ কাৰণে হয়তো আমাৰ অনলি 3,000 to 4,000 rupees খৰচ হয় ভিতৰুৱা কথাবোৰ এনেধৰণৰ গতিকে ইয়াৰ ভিতৰত আপোনালোকে যিমানে বেছি সোমাই গৈ থাকিব সিমানে বেছি ডেপথত আপোনালোকে বস্তুটোৰ ওপৰত নলেজ হ'ব গম পাব যে কেনেধৰণে গোটেই বস্তুবিলাক ফাংচন হয় মানে নহয় জানো আৰু দাদা কোনোবা এজন বিজনেছমেনে ধৰক তেওঁ ব্যৱসায়টো ডাঙৰ কৰিব বিচাৰে তাৰ কাৰণে তেওঁক ছফ্টৱেৰ কিবা প্ৰয়োজন হৈছে তো আপোনালোকে বনাই দিব পাৰিব ছফ্টৱেৰ ৱেবছাইট ডিজিটেল মাৰ্কেটিং গোটেইখিনি কামে আমাৰ ইয়াত কৰা হয় আমাক কণ্টেক্ট কৰিলে হৈ গ'ল আমি তেওঁলোকক ধুনীয়াকৈ গাইড কৰে তলত ফোন নম্বৰ আহি আছে এই ফোন নম্বৰটো ফোন কৰক আৰু এনকুৱাৰী কৰক তেওঁলোকে মানে গোটেইখিনি বুজাই দিব আপোনালোকক আৰু পৱন দা এই যে যিটো কোৰ্চৰ কথা কৈ আছে ডিজিটেল মাৰ্কেটিং আৰু ৱেব ডেভেলপমেণ্ট এই দুইটা কোৰ্চৰ ডিউৰেশ্যনটো কিমান দিনৰ কাৰণে কৰিব লাগিব দুইটাই 6 মান্থছৰ কোৰ্চ হয় আচ্ছা 6 মান্থছত কমপ্লিট হৈ যায় 6 মাহত কমপ্লিট হৈ যায় আচ্ছা তো ফিজটোৰ কাৰণে তলত আহি থকা যিটো ফোন নম্বৰ আছে ফোন নম্বৰটোত ফোন কৰক আৰু ফোন কৰি সোধক কিমান টকা লাগিব গোটেই কোৰ্চটো কমপ্লিট হোৱালৈকে মানে আৰু এয়া মনদীপে কৰি আছে গ্ৰাফিক ডিজাইনিং চব এইবিলাক দেখিছে গ্ৰাফিক ডিজাইনিং আৰু চাওক এনেধৰণৰ কোৰ্চবিলাক শিকিবৰ কাৰণে কোনো ধৰণৰ এজ লিমিট তেনেকুৱা বিশেষ নাথাকে কিন্তু মেট্ৰিক পাছ কৰি লোৱাৰ পিছত শিকাটো বেছি ভাল আৰু ইয়াৰ উপৰি কোৱালিফিকেশ্যনটো মই ক'লোৱে মেট্ৰিক পাছ কৰাৰ পিছতো শিকিব পাৰিব ডিগ্ৰী পাছ কৰাৰ পিছতো শিকিব পাৰিব যেতিয়াই মন যায় আপোনালোকে তেতিয়াই শিকিব পাৰিব খালি বস্তুটোৰ প্ৰতি আপোনালোকৰ নিজৰ মানে এটা ইচ্ছা থাকিব লাগিব বুজি পাইছে ইণ্টাৰেষ্ট থাকিব লাগিব কাৰণ ইণ্টাৰেষ্টটো নাথাকিলে কামটো কৰি মজা নাপাব মানে আৰু ইয়া কৰণ ছাৰ আছে তো কৰণ ছাৰ ইয়াৰে মেইনলি ৰিলেশ্যনশ্বিপ মেনেজাৰ টাইপ ন বাহিৰৰ যিবোৰ ক্লাইণ্ট আছে এইবোৰ আপুনি মেনেজ কৰে মানে নহয় জানো তো দাদা এটা প্ৰশ্ন আছে ৰ'ব আপোনালোকৰ এতিয়া আপুনি ধৰক বাহিৰৰ মানুহবিলাকৰ লগত কথা পাতি থাকে মানে আমেৰিকা ডুবাই লণ্ডন এইবিলাকৰ মানুহৰ লগত তো আপুনিতো ইংলিছ জানে কিন্তু এই যিবোৰ কোৰ্চ আছে এই কোৰ্চবোৰ কৰিবৰ কাৰণে ইংলিছটো কি মেণ্ডেটৰী নেকি জানিবই লাগিব নেকি ইট ইজ মানে নট মেণ্ডেটৰী কিন্তু মানে এইটো বহুত দৰকাৰ হয় আজিকালি ইন টুডেজ এৰা মানে এইটো ইংলিছটো মানে অকমান হ'লেও জানিব লাগে কাৰণ এইটো উইদাউট কমিউনিকেশ্যন আপুনি ক'ত কমিউনিকেট কৰিব আচ্ছা কাৰণ আপুনি কিবা বিজনেছ কৰি আছে এতিয়া যদি আপুনি কমিউনিকেশ্যনত লেক কৰি আছে ভাবক যে আপুনি খালি হিন্দী জানে বা খালি ইংলিছ জানে বা খালি অসমীয়া জানে তে ইউ উইল বি
simulated to only one location. তো যদি আপুনি ইংলিশও জানে, হিন্দীও জানে, অসমীয়াও জানে আৰু বেলেগ কিবা ল্যাঙ্গুৱেজ বেঙ্গলী বা ৰিজনাল ল্যাঙ্গুৱেজ যিমান থাকক সেইবিলাক জানিলে কি হয় আপুনি more number of communication to মানে আপোনাৰ বেছি ভাল হ'ব কৰিব পাৰিব. If you can communicate, you will be able to establish more business. Okay. So that is, I think that this is not mandatory, but yes, if you know, it's good for your business. আৰু এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে কোৰ্সটো অনলাইন নে অফলাইন সব অনলাইন অফলাইন দুইটা মুডতে আছে আপোনালোকে যোনটো লওঁ বুলি ভাবে তো আপোনালোকৰ ওপৰত কথা মানে আৰু আপুনি ধৰি লওক অফলাইন ক্লাছো কৰিছে আৰু কোনোবা দিনা ধৰক আপুনি ক্লাছ এটেন্ড কৰিব পৰা নাই সেই যেটো ক্লাছটো চলিলে মানে এটোৰ পৰা আপোনালোকৰ ৰেকৰ্ডিং হৈ থাকে এটো আপোনালোকে জুমত বা তেওঁলোকৰ যি প্লেটফৰ্ম আছে ফোন কৰিলে আপোনালোক সকলোখিনি তথ্য আপোনালোকে গম পাই যাব মানে অনলাইন অফলাইন দুইটাতে আছে পাই যাব টেনচন নাই আৰু এটা ল্যাপটপ কম্পিউটাৰ তেওঁলোকে নিজে লৈ আহিব নে ইয়াতে তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰিব ইয়াতে আমাৰ ফালৰ পৰা কম্পিউটাৰ প্ৰভাইড কৰা হয় নট অনলি কম্পিউটাৰ এটা ৱেব ডেভেলপমেণ্ট বা ডিজিটেল মাৰ্কেটিং কোৰ্স যেতিয়া আমি কৰোঁ তেতিয়া বহুতখিনি টুলছো লাগিব তো গোটেইখিনি টুলছ ইয়াতে সেম কোৰ্স ফিছৰ ভিতৰত ইনক্লুড হৈ থাকে আমাৰ যেটো লেব আছে লেবত আমাৰ প্ৰপাৰলি নিজৰ এটা সাৰ্ভাৰ দিয়া হয় ষ্টুডেণ্টবোৰক নিজৰ ডোমেইন নেম দিয়া হয় গ্ৰাফিক ডিজাইনিঙৰ কাৰণে পেইড টুলছবোৰ দিয়া হয় ডিজিটেল মাৰ্কেটিঙৰ এসইঅ'ৰ কাৰণে আমাৰ পেইড টুলছবোৰ দিয়া হয় হোৱাটছএপৰ নিজৰ সাৰ্ভাৰ দিয়া হয় গোটেইখিনি আমি ইয়াত ইনক্লুড কৰি দিওঁ সেপাৰেটলি আৰু এক্সট্ৰাকে মাৰ্কেটৰ পৰা তেখেতে একো কিনিব নালাগে কিনিবলৈ তো এইটো কোৰ্সটো কমপ্লিট হোৱাৰ পিছত তেওঁলোকৰ লগত নিজা থাকি যাব নে নেকি এইটো লাইফ টাইম এক্সেছ থাকিব যিমান দিন তেখেতে এইটো ফিল্ডত থাকিম বুলি ভাবে তেখেতে এইটো ইউজ কৰিব পাৰিব তেনেহ'লে ৰাইজ দেৰ কিছ বাটকা সোনকালে তলত থকা ফোন নম্বৰটোত ফোন কৰক আৰু যোগাযোগ কৰক আপোনালোকে যদি ডিজিটেল মাৰ্কেটিং বা ৱেবছাইট ডেভেলপমেণ্টৰ লগত জড়িত হ'ব খোজে চাওক এটা বহুত বেছি ব্ৰাইট ফিউচাৰ থকা বস্তু বুজি পাইছে না আজিকালিতো চব বস্তু ডিজিটেল অনলাইন হৈ গ'ল না তো অলপ অনলাইন দুনিয়াখনত এবাৰ সোমাই চাওক কেনেকুৱা লাগে গম পাব দিয়ক ঠিক আছে বাই বাই ফোন কৰিব নাম্বাৰটোত